লাখ লাখ মানুহক মাটিৰ অধিকাৰ দিলে যিসকলে মাটিৰ অধিকাৰ পোৱা নাছিলে ইমান দিনে বাট চাই আছিলে এই দুখীয়া খেতিয়কক গাঁৱত থকা মানুহখিনিক ভূমিৰ অধিকাৰ দিয়া গ'ল অবৈধ যিখিনি বেদখল হৈছিল ফৰেষ্টৰ মাটিত বেদখল মুক্ত কৰা হ'ল আৰু বিভিন্ন ধৰণৰ আজি নিযুত মইনাৰ জৰিয়তে আজি লাখ লাখ আমাৰ ছাত্ৰীক আমি উপকৃত কৰিছোঁ আৰু আজি আপুনি দেখিব যে প্ৰত্যেকটো অঞ্চলতে চৰকাৰে সফলতা অৰ্জন কৰিছে আজি স্বাস্থ্য বিভাগতে এটা সময়ত আমাৰ MMR যিমান আছিল মাতৃ মৃত্যুৰ হাৰ যিটো আছিলে ভাৰতত আটাইতকৈ বেছি আছিলে আজি অন্ততঃ আমি মধ্যপ্ৰদেশৰ ওপৰত আহি মানে মধ্যপ্ৰদেশতকৈ ভাল মানে সফলতা আমি পাই আছোঁ বিহাৰতকৈ ভাল আছে ছত্তীশগড়তকৈ ভাল আছে IMM আমাৰ ভাল হ'ল আমাৰ আউটৰিচ ভাল হ'ল চ' মই ভাবোঁ যে সফলতাৰ ফালে চৰকাৰে আগবাঢ়ি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন এক স্বাৱলম্বী অসম এক আত্মনিৰ্ভৰশীল অসম তাৰ ফালে আমি আগবাঢ়ি আছোঁ কালি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কৈছে যে এইবাৰ টিকটৰ ক্ষেত্ৰত সাৰ্ভে ৰিপৰ্ট যি আহিব সেইমতে টিকট পাব যিসকলে ভাল কাম কৰিছে টিকট পাব আৰু গণ্ডগোলীয়া বিধায়কৰ টিকট পতা যাব কেনেকুৱা বিজেপিৰ তেনেকুৱা নেকি এনেকৈ ধৰণৰ হয় নেকি এই নীতিটোৱে শুদ্ধ নীতি না এই নীতিটোৱে শুদ্ধ নীতি টিকট কটা যাব পাৰে যে 100% টিকটটো কটা যাব কাম নকৰিলে টিকট কটা যাব যাৰ যিজন বিধায়কে গণবৃত্তি হেৰুৱাইছে ৰাইজৰ লগত সম্পৰ্ক ভাল ৰখা নাই অভিমান আহিছে পাৰ্টিয়েতো এই বিধায়কক টলাৰেট নকৰে নে এই বিধায়ককটো গ্ৰহণ নকৰিব লিষ্টখন দীঘলীয়া হ'ব নেকি এইবাৰ টিকট কটাৰ চাওক লিষ্টখন দীঘলীয়া হয় নে নহয় সেইটো লিষ্ট ওলালেহে গম পোৱা যাব লিষ্ট নোলালে কেনেকৈ কোৱা যায় কালি যিখন মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক আছিলে মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈছে যে মই কাৰো মুখলৈকে নাচাওঁ যদি ৰাইজৰ আচলতে আস্থা হেৰুৱাইছে মানে অকল অসমৰ ফালে চাব লাগে আই অসমীৰ মংগল কেনেকৈ হয় আই অসমীক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ আই অসমীৰ স্বাৰ্থপূৰ্তি কেনেকৈ হয় আই অসমীক কি কৰিলে আমি সেৱা কৰিব পাৰোঁ এইটোৱে চকু দিব লাগে আৰু বেলেগ ক'তো চকু দিব নালাগে আজি প্ৰমাণ কৰিব আপোনালোকে কি ক'লে ইয়াত থাকিব হয় অন্য এটা কথা সুধিছোঁ মুখ্যমন্ত্ৰীয়েও কালি কৈছে যে মই মুখ্যমন্ত্ৰী থকালৈকে কম্প্ৰমাইজ নকৰোঁ উচ্ছেদৰ ক্ষেত্ৰত আৰু তাৰ বিপৰীতে কংগ্ৰেছে উচ্ছেদিতৰ সপক্ষে মাত মাতিছে আৰু ভূমি প্ৰদান কৰাটো পৰ্যন্ত খাৰ্গেই কৈছে গৌৰৱ গগৈয়ে কৈছে যিসকলে উচ্ছেদ কৰিছে সংখ্যালঘুৰ সপক্ষে তেওঁলোক আছে এইসকলৰ সপক্ষত কংগ্ৰেছ আছে কি ক'ব বিচাৰিব কাহিনী দুইটা পলিটিকেল পাৰ্টিৰ স্থিতি বিপৰীত দুই পাৰ্টিৰে আদৰ্শ আৰু নীতি বেলেগ বেলেগ আমি আমাৰ আদৰ্শ আৰু নীতিক সন্মুখত ৰাখি কাম কৰি আছোঁ কংগ্ৰেছে নিজৰ আদৰ্শ আৰু নীতিক সন্মুখত ৰাখি কথা কৈ আছে কংগ্ৰেছৰ আদৰ্শ কি তাৰমানে যিসকলক উচ্ছেদ কৰিছে তেওঁলোকে সপক্ষে জানে অসম আন্দোলনৰ পৰাই আপোনালোকে জানে আপোনালোকে মানে দেখি আহিছে 85ৰ পৰা কংগ্ৰেছৰ আদৰ্শ আৰু নীতি কি আপোনালোক দেখি আহিছে মোৰ মুখৰ পৰা আৰু কিয় মানে আজিৰ বৈঠকতো এই বিষয়বিলাকে স্থান পাব নে নাপায় বা এই গোটেই কথাখিনি আপোনালোকে আলোচনা কৰিব মন্থন কৰিব বহুখিনি বিষয় আলোচনা হ'ব সমস্যাৰ ওপৰত আলোচনা হ'ব সমাধানৰ ওপৰত আলোচনা হ'ব সাংগঠনিক স্থিতিৰ ওপৰত আলোচনা হ'ব আন আন ৰাজনৈতিক দলে কি পন্থালৈ আগবাঢ়ি আছে আৰু আমি কেনেকৈ আগবাঢ়াটো উচিত তাক লৈ আলোচনা হ'ব প্ৰত্যেকটো দিশতে আলোচনা হ'ব দুদিনীয়া যেতিয়া বৈঠক মই নাভাবোঁ যে কোনোবা বিষয় এটা বাদ কৰিব আৰু ৰাতি কেই বজালৈ চলিব এইটো কোনো ক'ব নোৱাৰে মই ভাবোঁ যে প্ৰায় 50জন মানুহ থাকিব প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক থাকিব মন্ত্ৰীটো চব থাকিব বুলি কৈছে পাৰ্টিৰ মানে জেনেৰেল ছেক্ৰেটাৰী আছে ভাইচ প্ৰেচিডেণ্ট আছে সাংসদ আছে জ্যেষ্ঠসকল আছে চবে সহমৰ্মিতা প্ৰকাশ কৰিব লাগে সহানুভূতি থাকিব লাগে অন্যহাতে পুলিচক হিৰো বনাব নালাগে আৰক্ষী যিসকলে মাৰ খাইছে তেওঁলোকক হিৰো বনোৱা উচিত নহয় বুলি কৈছে অখিল গগৈ ডাঙৰীয়াই কি কৈছে তাৰ ওপৰত কিয় মই মন্তব্য দিব লাগে মন্তব্যবোৰ অসমৰ ৰাইজে আপোনালোকৰ মাধ্যমত চাই আছে আৰু অসমৰ ৰাইজে অপিনিয়ন এটা বনাই আছে সিদ্ধান্ত এটা লৈ আছে যে কাৰ লগত থাকিলে অসমৰ মংগল আৰু অসমৰ ৰাইজ বুলি ক'লেতো ৰাইজো কেইবিধ আছে একচাম মানুহে ভাবে আখিলৰ লগত থাকিলে ভাল এই মানুহখিনি কোন আপোনালোকে চিনাক্ত কৰক কোনে আমাৰ লগত থাকিব খোজে এই মানুহখিনিক চিনাক্ত কৰক চ' এটা পৰিৱেশ ইলেকশ্যনৰ আগে আগে মানুহে বনোৱাৰ চেষ্টা কৰি আছে কিন্তু গণভিত্তি নাই আমি আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 26ত ৰাইজৰ আশীৰ্বাদ লৈ চৰকাৰ কৰিম